জুবিন গাৰ্গৰ বহুত চৰ্চিত ছবি ৰৈ ৰৈ বিনালে ইতিমধ্যে ট্ৰেণ্ডিঙত আছে। আপোনালোকে চাব পাৰে বুক মাই শ্ব'ত ট্ৰেণ্ডিঙত আছে। 1 ঘণ্টাত 8,000 টিকেট বিক্ৰী হৈছে। ভাবি চাওক আপোনালোকে 8,000 টিকেট 1 ঘণ্টাত। আৰু এতিয়া প্ৰায় টিকেট বুকিং হৈ শেষ হ'ব হৈছে। আমাৰ লখিমপুৰৰ পৰা মই ইতিমধ্যে চাই আছোঁ, ইয়াত খতমেই হৈছে। বাকী গুৱাহাটী চলিবতো কেতিয়াবাই বুকিং হৈ শেষ। মানে যিহেতু 31 অক্টোবৰতহে মুক্তি লাভ কৰিব, কিন্তু আজি 25 অক্টোবৰ তাৰিখে শেষেই হৈ গ'ল প্ৰায় টিকেট। নাপাব আপুনি টিকেট। হয়তো এতিয়াই যদি আপুনি বুক কৰা নাই তেতিয়াহ'লে আপুনি টিকেট হয়তো নাপাব। অলপ পিছতেই আপোনালোকে যদি চাই এটাও টিকেট আপুনি লাভ নকৰিব। গতিকে যিসকল দৰ্শকে ইতিমধ্যে চাম বুলি ভাবিছে ৰৈ ৰৈ বিনালে ছবিখন, আপোনালোকে এতিয়াই টিকেট কৰি লওক বুক মাই শ্ব'ত। আৰু আপোনালোকে হলত গৈ পেলাই টিকেট কৰিবলৈ নাপাবগৈ, মানে হলত টিকেট নাই বুলি কৈ দিব। আপুনি গৈ আকৌ উভতি আহিব লাগিব। পিছদিনাৰ কাৰণে কৰিব পাৰিব আপোনালোকে টিকেট, কিন্তু আগদিনাৰ কাৰণে আপোনালোকে নোৱাৰিব। মানে 31 অক্টোবৰ তাৰিখে আপোনালোকে টিকেট কৰিম বুলি ভাবিব নালাগে। হয়তো তাৰ পিছত আপোনালোকে কৰিবলৈ পাৰিব, প্ৰব্লেম নাই। কিন্তু বুক মাই শ্ব'ত এতিয়া 2-এটা টিকেট এভেইলেবল আছে, নথকা নহয়। কিন্তু আপোনালোকে এতিয়াই গৈ যদি লৈ নলয় টিকেটকেইটা, তেতিয়াহ'লে কিন্তু আপোনাৰ টিকেট লাভ নকৰিব। কাৰণ ইতিমধ্যে আপোনালোকে চাই আছে, ইয়াত মই চাইছোঁ চবতে মানে বুকিঙে হৈ গৈছে। মই মাত্ৰ 3টা টিকেট পাইছোঁ, লগৰ 3টা সৈতে চাম। গতিকে 3টা টিকেট ল'লোঁ, তাকো মই একেবাৰে ফাৰ্ষ্টত পাইছোঁ। মই 3টা টিকেট কাটিছোঁ ৰাতি 9:15। ৰাতিপুৱা 9:15 পৰা ষ্টাৰ্ট কৰিছে ইয়াত বিপ্ৰিয়া প্ৰেৰণা চিনেমা হলত। গতিকে তাত নায়েই, টিকেটেই নাই। উপায় নাই আৰু কৰিবতো লাগিবই, কাৰণ জুবিন গাৰ্গৰ ছবি বুলি ক'লে আৰু ক'ব লাগে নি আৰু চাবই লাগিব মানে। গতিকে প্ৰত্যেকজন দৰ্শকে ইতিমধ্যে ৱেইট কৰি আছিলে চাবৰ কাৰণে, আৰু আমিও ইতিমধ্যে ৱেইট কৰি আছিলোঁ। টিকেট কৰিমেই আকৌ নেক্সট আকৌ কৰিব লাগিব, ঘৰৰ কাৰণে কৰিবলৈ আছেই, টিকেট কৰি থাকিম। মানে বৰ্তমান মই 3টা টিকেট কৰিছোঁ, তাৰপিছত হয়তো কৰিব লাগিব, মানে 2-3টামান টিকেট কৰিম পিছৰ শ্ব'বিলাকত। গতিকে আপোনালোকে যদি যিসকলে চাম বুলি আহিছে তেওঁলোকে চাব পাৰিব, কোনো প্ৰব্লেম নহয়। কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে টিকেট প্ৰায় শেষ হৈছে।